যদি আপোনাৰ ইচ্ছা শক্তি দৃঢ় আৰু প্ৰবল তেন্তে আপুনি জীৱনত কৃতকাৰ্য হোৱাটো ধ্ৰুৱ। আমি এজন শিক্ষিত নিবনুৱা যুৱকৰ দেখুৱাব বিচাৰিছোঁ আৰু সেই যুৱকজনে বিগত 18টা বছৰ অস্থায়ীভাৱে এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি অৱশেষত তেওঁ নিজাকে কিবা এটা কৰাৰ পণ কৰিলে আৰু অৱশেষত গোপালক ৰূপে এই মুহূৰ্তত এইজন যুৱক স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বিতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ দাঁতি কাষৰীয়া এই যি চিঙা চুবুৰী কলাবাৰী অঞ্চলৰ হেমেন বৰা। এইজন যুৱকে এটা চৰকাৰী চাকৰি লাভ কৰাৰ আশাত তেওঁ 18টা বছৰ তেওঁ পাৰ কৰিলে। তাৰপিছত যুৱকজনে সেই আশা বাদ দি নিজাকৈ কিবা এটা কৰাৰ পৰিকল্পনা কৰিলে আৰু এজনী গাই গৰুৰে তেওঁ আৰম্ভ কৰা তেওঁৰ এই ক্ষুদ্ৰ পামখনত এতিয়া 20জনৰ অধিক উন্নত জাতৰ গাই আনি তেওঁ লাভান্বিত হৈছে। যথেষ্ট সংখ্যক ইয়াৰ পৰা তেওঁ গাখীৰ উৎপাদন কৰি তেওঁ নিজকে স্বাৱলম্বী হৈছে। মই কেমেৰা সহযোগী যিহেতু দেখুৱাইছে তেওঁৰ এই যি নিজ ঘৰতে থকা এই যিখন তেওঁৰ ফাৰ্ম, মই হেমেনৰ কাষলৈকে আহিছোঁ। পুনতে তোমাক অভিনন্দন জনাইছোঁ। হয়, নমস্কাৰ, আপোনালৈও অভিনন্দন থাকে। গতিকে কি ক'ব, আপুনি কেনেদৰে আৰম্ভ কৰিলে? মইতো ফাৰ্ষ্ট এজনী গৰুৱে আৰম্ভ কৰিছিলোঁ। এজনী মই ক্ৰছ জাৰ্চি গৰু কিনি আনিছিলোঁ আৰু সেই গৰুজনীৰ পৰা যেতিয়া মই দেখিলোঁ যে লোকচান দেখোন নাই, মানে গৰুজনী যিমান দাম দি কিনি আনিছিলোঁ তিমান দামত গৰুজনী তাৰপৰা মোৰ মানে গাখীৰত আৰু পোৱালিটোত বেছিয়ে মোৰ সেইখিনি পইচা উঠিয়েই গ'ল। তাৰপিছত দেখিলোঁ দেখোন বহুত ভাল ব্যৱসায়। তাৰপৰা আৰু কৈ এজনী কিনি আনিলোঁ। এনেকৈ কিনি আনি তাৰপিছত মোৰ এতিয়া 20+ হৈছেগৈ গাই। দৈনিক কিমান উৎপাদন? দৈনিক মোৰ এতিয়া কম আছে গাভিনী হোৱাৰ কাৰণে, এতিয়া মোৰ 70-80 ভিতৰত আছে। এনেই যেতিয়া পিকত আহে তেতিয়া মোৰ 100ৰ ওপৰত হৈ যায়, 130। এইবাৰতো মোৰ এম আছে তাতোকৈ ওপৰত যোৱাৰ। কি হয় ভগৱানে কেনেকুৱা কি কৰে নাজানো, কিন্তু চেষ্টা কৰি আছোঁ। প্ৰতি বছৰে বাঢ়িয়ে গৈ আছে বাৰু, কম হোৱা নাই। যোৱাবাৰ মোৰ 19,000 লিটাৰমান গাখীৰ মোৰ প্ৰডাকশ্যন কৰিছিলোঁ। এইবাৰ মই মোৰ হেমেনৰ লগত কথা পাতিম, কেমেৰা সহযোগী মই দেখুৱাবলৈ কৈছোঁ। এয়া উন্নত জাতৰ এইসমূহ গাই আৰু তেওঁ যিহেতু বাহিৰৰ পৰা ক্ৰয় কৰি আনিছে আৰু অতি তেওঁ আপডালৰ এই গাইসমূহ পালন কৰি আছে। আৰু মই পুনৰ আহিছোঁ তোমাৰ কাষলৈকে। যিহেতু 18টা বছৰ তুমি এটা চৰকাৰী চাকৰি আশাত আছিলা আৰু চাকৰি বাদ দি পিছত এই জীৱিকাটো ল'লা, সেই সম্পৰ্কে হয়, মই 18 বছৰ চাকৰি কৰিছিলোঁ। চাকৰি মানে মাষ্টাৰ ৰোলত। মই মেডিকেল বিভাগত আছিলোঁ। মেডিকেলৰ মই অপাৰেশ্যন থিয়েটাৰত আছিলোঁ। অপাৰেশ্যন থিয়েটাৰত মই 4th গ্ৰেডৰ চাকৰি, কিন্তু হ'লেও মই অপাৰেশ্যন থিয়েটাৰ এনাস্থেচিয়া এছিষ্টেণ্ট হিচাপে, অতি টেকনিচিয়ান হিচাপে সেইখিনি কাম মানে মোক দায়িত্ব দিছিলে আৰু সেইখিনি মই কৰিছিলোঁ, মানে ধুনীয়াকৈ কৰিছিলোঁ। মোৰ ছাৰে মোক গোটেইখিনি যেনেকৈ কয় তেনেকৈ মানে মই কৰিছিলোঁ। আৰু এনাস্থেচিয়া এছিষ্টেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু চাকৰিটো ৰেগুলাৰ নহ'ল। সেইটোৱে এটা মানে ডাঙৰ দুখ থাকি গ'ল মোৰ। ইমানখিনি কাম জনাৰ পিছতো, ইমানখিনি কৰাৰ পিছতো এনাস্থেচিয়া এছিষ্টেণ্টজন এক দুই যদি গুণো আপুনি কম হয়, আপুনি মানুহ মানে সেইবিলাক কথা ক'বলৈও নাযাওঁ আৰু, কিন্তু উঠাবলৈ দিগদাৰ। আৰু তেনেকুৱা এটা চিনচিয়াছ কাম মোক দিছিলে কৰিবলৈ আৰু মই কৰিছিলোঁ। আৰু কৰাৰ পিছতো আজি মোৰ চাকৰিটো ৰেগুলাৰ নহ'ল। আৰু সেইটো মানে দুখটোতো থাকিবই, কিন্তু মই বোলো নাই, এনেকৈ কৰি থাকিলে মোৰ সময়খিনি এনেই যাব। তাৰপৰা মই মানে কি কৰিম কৈ গৰু এজনী ল'লোঁ। এই গৰুজনীৰ পৰাই মানে ব্যৱসায়টো কৰি আজি মই এই পৰ্যায় পাইছে। আপুনি নিতৌ বা ডেইলি আপোনাৰ কিমান গাখীৰ উৎপাদন হয় আৰু গাখীৰৰ যিহেতু এখন বজাৰ আছে, গাখীৰ ক'ত কেনেকৈ আপুনি বিক্ৰী কৰে বা কিমান লাভান্বিত হৈছে? মই গাখীৰটো মোক ঘৰৰ পৰা লৈ যায়, বাকী অলপ খোলাও হয়, ঘৰৰ পৰাই লৈ যায়। মই কিন্তু ক'তোতে দিবলৈ নাযাওঁ। গাখীৰৰ মাৰ্কেট আছে, গাখীৰৰ মাৰ্কেট কম নাই। কিয়, গাখীৰ আমাৰতো চব বাহিৰৰ পৰাই গাখীৰ আহে। আমাৰ এতিয়াও বহুত প্ৰডাকশ্যন কৰিব মানে লাগিব আমি, কিয় আমাৰ অসমত বহুত গাখীৰ মানে প্ৰয়োজন। সেয়ে আমাৰ কোনেও কোলাব পৰা নাই, আৰু কোলাব যে কেতিয়া পাৰিব ঠিক নাই, সেইটো আমিও নাভাবোঁ। কিন্তু চেষ্টা কৰিব লাগিব। আমিতোতো চেষ্টা কৰিছোঁ। মই যেতিয়া 3 লিটাৰ 4 লিটাৰ গাখীৰ আছিল, আজি মোৰ এতিয়া 180, 70 বা 100 ওপৰত গাখীৰ এতিয়া মোৰ হৈছে। মোৰ টাৰ্গেট হ'ল 1000 লিটাৰ। মোৰ 100জনী গৰুৰ মোৰ টাৰ্গেট, 100জনী গৰু মোৰ টাৰ্গেট, আৰু মোৰ 1000 লিটাৰ গাখীৰ মানে মোৰ এম হ'ল, তাৰ লক্ষ্য সেইটো। কিন্তু কি হয় নাজানো, কৰি আছোঁ, প্ৰতি বছৰে মই বঢ়াই গৈ আছোঁ। আৰু যিহেতু গোবৰ গেছৰ কথা হৈছে বা গোবৰ যিহেতু যথেষ্ট হয়,
কৃষি কৰ্মত যিহেতু জড়িত, জৈৱিক পদ্ধতিৰে কৃষি কৰাটো সহায় হৈছে নেকি? হয় 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 হৈছে মই খেতিও কৰোঁ। মই ধান খেতিটো মই কৰি আছোঁ। আৰু লগতে মই গোবৰটো মই এনাৰি আগত প্ৰথমতে হৈছিলে, তাৰপৰা এতিয়া মোৰ নাই। এতিয়া মই খেতিত ব্যৱহাৰ কৰোঁ। মই যোৱাবাৰ 60-70 বিঘা ধান খেতি কৰিছোঁ, এইবাৰো কৰিছোঁ। মই গোবৰ গেছটো মোৰ আছেই। গোবৰ গেছ আজি মোৰ 4 মাহ ৰানিং হ'ল। তোমাৰ পূৰবী ফালৰ পৰা গোবৰ গেছ পালোঁ। এতিয়া মোৰ ৰন্ধা বঢ়া চাহ পানী চব গোবৰ গেছতে চলি আছে। এইখিনিতে মই তোমাৰ ওচৰলৈ আহিম। শেহতীয়াকৈ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে যিসমূহ গোপালক, এই যি শ্বেত বিপ্লৱৰ বাবে চৰকাৰে এক অভিলাষী আঁচনি লোৱা বুলি ক'ব লাগিব, প্ৰতি লিটাৰত 5 টকাকৈ ৰাজসাহায্য দিয়াৰ এটা কথাও কৈছে। যদি হয়, নিশ্চিতভাৱে আপোনাৰ দৰে গোপালকসকল লাভান্বিত হ'ব। হ'ব, এইটো নিশ্চয় হ'ব। য'ত নেকি 5 টকা যদি আমাক দিয়ে, অলৰেডি তোমাৰ নিউজতো দেখিছোঁ যে আমাক 5 টকাকৈ দিয়াৰ কথা কৈছে, যিবিলাক ছ'চাইটিৰ আণ্ডাৰত গাখীৰ দিয়ে। কিন্তু আমিতো পূৰবীৰ আণ্ডাৰতে গাখীৰ দিছোঁ, আমিতো পাব লাগে। কিন্তু দিব বুলিও কৈছে, কিন্তু এতিয়ালৈকে আমি পোৱাগৈ নাই। কিন্তু সেইটো টিভি নিউজ চেনেলতো দেখিছোঁ যে শেষত তোমাৰ পৰা এটা কথাই জানিব বিচাৰিম, যিসকল নিবনুৱা শিক্ষিত যুৱক যুৱতী কৰ্মসংস্থাপনৰ তাগিদাত বহি ৰাজ্যলৈ যায় বা এটা চৰকাৰী চাকৰি আশাত ইফাল সিফাল তেওঁলোকে ভ্ৰমি ফুৰে, তাৰ বিপৰীতে কিন্তু তোমাৰ দৰে এনেদৰে ঘৰতে দেখোন এটা স্বাৱলম্বিতা বাট মুকলি কৰিব, সেই সকলৰ প্ৰতি কি আহ্বান জনাব? এইটো মই আপোনাক ধন্যবাদ দিম এই প্ৰশ্নটো সোধাৰ কাৰণে। আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত যায়, বাহিৰত খুব বেছি কিমান দৰমহা পায়? 12,000, 15,000, 20,000 পালে বাৰু, কিন্তু ঘৰখনতো নাপায়। তাততো আপোনাৰ 12 ঘণ্টা 13 ঘণ্টা কাম কৰিব লাগে। কিন্তু আমাৰ ঘৰখনতে যদি আমি থাকি, ঘৰখনতে যদি আমি কাম কৰি, যদি আমি এনেকুৱা ধৰণৰ আমি কাম কৰোঁ, আমাৰ নিশ্চয় লাভ হ'ব। লাভ নোহোৱাৰ কোনো প্ৰশ্নই নুঠে। কিয়? আপুনি এজনী গাই লওক, এজনী গাই লৈ পেলাই আপুনি যদি 10 লিটাৰো গাখীৰ পায়, 10 লিটাৰটো তাই নাখায়। 500 টকা ইনকাম হ'লে, আপুনি 500 টকা ইনকাম হ'লে আপোনাৰ 200 টকা খাব, 300 টকা খালে, 300 টকা খালেও আপোনাৰ 9,000 টকা পালে। 9,000 টকা পাই আপুনি অকলটো গৰুজনীৰ লগতে লাগি নাথাকে, বেলেগ কামো কৰিব পাৰিলে, ঘৰখনো পালে, ল'ৰা ছোৱালীও পালে, চব পালে। গতিকে এই কৰ্মটো কৰিলে কোনো লোকচান নহয়। আৰু আমাৰ নিবনুৱা আগবাঢ়ি আহিব লাগে। আৰু এনেকুৱা ধৰণৰ যিকোনো গৰুৱে হওক, ছাগলীয়ে হওক, মুৰ্গীয়ে হওক, কৰিব লাগে, মাত্ৰ বহি থাকিব নালাগে। আমাৰ এতিয়া কি হৈছে, আমাৰ ল'ৰাবিলাকে কাম বন নকৰে। আৰু শেষত এটা প্ৰশ্ন আপোনাৰ মই জানিব বিচাৰিম, যিহেতু এইজন হেমেন বৰাই অতি কম পাৰিতোষিকত এটা চৰকাৰী চাকৰি কৰিছিল, আৰু আজি তেওঁ নিজে আনক কিন্তু সংস্থাপিত কৰিব পাৰিছে, নহয় জানো? হয় হয় হয়, মই যিটো বেতন পাইছিলোঁ মোক ক'বলৈ লাজ লাগে। সঁচা কথা কৈছোঁ, মোক ক'বলৈ লাজ লাগে। মই মিছা কথাও কৈছোঁ বহুত জেগাত, যে তুমি কিমান পোৱা বুলি ক'লে মই মিছা কথা কওঁ, কিয় মই ক'ব নোৱাৰোঁ। কিন্তু আজি মই তেনেকুৱা 3 জোখ বেছিকৈ মোৰ মানে কাম কৰা মানুহজনক দিছোঁ। আৰু তেখেতক আমি কাম কৰা মানুহ বুলি নাভাবোঁ, ঘৰৰ নিজৰ পৰিয়ালৰ এজন বুলিয়ে ভাবোঁ। ইমানখিনি মই তেওঁক দিছোঁ। আৰু তেওঁক মই এতিয়া আৰু মানে এটা ব্যৱস্থা কৰিছোঁ, তেওঁৰ নামত এটা একাউণ্ট খুলি তেওঁৰ নামত প্ৰতিদিনে 1 লিটাৰকৈ গাখীৰ থৈ যোৱা ব্যৱস্থাও কৰিব বিচাৰিছোঁ। নিশ্চিতভাৱে এয়াই হৈছে এজন শিক্ষিত নিবনুৱা যুৱকৰ কাহিনী। আৰু বৰ্তমান তেওঁ নিবনুৱা হৈ থকা নাই, আনকো তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে। গতিকে আজিৰ এই সময়ৰ আহ্বানৰ প্ৰতি তেওঁ লক্ষ্য ৰাখি চাকৰি আশা বাদ দি তেওঁ যি এই স্বাৱলম্বিতাৰ বাট বুলিছে, তেওঁ নিশ্চিতভাৱে তেওঁ সফলতা লাভ কৰিছে। আৰু আমিও নিউজ 18 অসম নৰ্থ ইষ্টে এইজন যুৱকক যি তেওঁ অনুপ্ৰেৰণামূলক এই কাম, তাৰ বাবে আমিও জনাইছোঁ অলেখ শুভকামনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।